থাকিবলগীয়া সকলোখিনি আছে মাজুলীৰ আছে বৰ্ণিল প্ৰাকৃতিক আৰু সাংস্কৃতিক ঐতিহ্য চিৰ চিনাকি সত্ৰীয়া সংস্কৃতি আছে মিচিংসকলৰ চহকী ঐতিহ্য আৰু সংস্কৃতি আছে আছে অন্যতম ভূমিপুত্ৰ দেউৰীসকলৰ বৰ্ণিল লোক সংস্কৃতি নদী বিলত হাজাৰ বিজাৰ পক্ষীৰ কলৰৱ প্ৰকৃতিয়ে প্ৰাণ ঢালি দিয়া নান্দনিক সৌন্দৰ্য জৈৱ বৈচিত্ৰ্যও ভৰপূৰ বহু শতিকা প্ৰাচীন মৃৎশিল্পও বিৰাজমান মাজুলীত তেন্তে মাজুলীলৈ বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ স্বীকৃতি কেতিয়া কিয় ইউনেস্কোৰ স্বীকৃতি পোৱা নাই মাজুলীয়ে বিগত বহু বছৰ ধৰি বিষয়টো চৰ্চা হৈ আহিছে বহু সময়ত নিৰ্বাচনী ৰাজনীতিৰ বিষয়বস্তু হৈ পৰে এই প্ৰসংগটো লখিমপুৰ লোকসভা সমষ্টিৰ প্ৰাক্তন সাংসদ ডক্টৰ অৰুণ কুমাৰ শৰ্মাই ক'লে মাজুলী কোনোদিন শেষ নহয় এফালে খহনীয়া লাগিব আনফালে নতুনকৈ চহৰ চাপৰি গঠন হয় এতিয়া যেনেকৈ নতুনকৈ চহৰ এটা গঠন দৰবাৰ চাপৰি বৃহৎ এটা ডাঙৰ চাপৰি গঠন হৈ গৈছে গতিকে এই ভূমিখণ্ডটো একেই থাকিব তাত খালি ক'ৰবাত জনবসতি কমিব ক'ৰবাত বাঢ়িব নতুনকৈ হ'ব এইটো এটা ঐতিহ্যৰ পৰা চলি অহা 500 বছৰ এইটো এটা প্ৰাকৃতিক ঐতিহ্য এটা হ'ল সাংস্কৃতিক ঐতিহ্য এইটো হ'ল প্ৰাকৃতিক ঐতিহ্য এই শেষ হৈ নাযায় ই নতুনকৈ গঠন হ'ব এইকেইটা কথাত বিশ্ব ঐতিহ্য ক্ষেত্ৰত মানতে হৈছিল বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ দাবী দীৰ্ঘদিনীয়া অসম চৰকাৰে উদ্যোগ লৈ কেন্দ্ৰীয় চৰকাৰৰ কাষ চাপিছিল কিন্তু অলপ কাম আগবঢ়াই কেন্দ্ৰীয় চৰকাৰে গা এৰা মনোভাৱ দিলে এতিয়া আমাৰ ভাৰত চৰকাৰৰ ফালৰ পৰা আৰু অসম চৰকাৰৰ ফালৰ পৰা যিটো উদ্যোগ লাগে ইটোৱে সিটোলৈ ঠেলিছিলে আমি থকা অৱস্থা মই সাংসদ থকা অৱস্থাতে সেইটো ঠেলা ঠেলি চলি আছিলে পিছত কেন্দ্ৰীয় চৰকাৰে গা এৰা দিলে যে অসম চৰকাৰে কৰক এতিয়া অসম চৰকাৰে নিজাববীয়াকৈ কিছুমান ঠিকাদাৰ দি দছিয়া তছিয়া বনালে এইবোৰ কাৰো লগত কনচাল্ট কৰা নাই কি কৰিছে আমি নাজানো দাখিল কৰিলে নতুনকৈ দছিয়া দাখিল কৰিব লগা নাই কিয়নো দছিয়া অলৰেডি দাখিল হ'ল তাৰ ওপৰত কেন্দ্ৰীয় মানে বিশ্ব ঐতিহ্য কেন্দ্ৰই সিদ্ধান্ত ল'লে যে ইয়াত কিছুমান ডকুমেণ্ট লাগিব কিছুমান নতুন তথ্য আমাক লাগে এই 4টা বিষয় যদি সুৰক্ষাৰ বিষয়টো এইকেইটা তেওঁলোকে 4টা বিষয় দিলে এই বিষয়কেইটা ফুলফিল হ'লে আমি এইটো কৰি দিওঁ এইটো ডিফাৰ কৰা বুলি কৈছে অৰ্থাৎ স্থগিতহে ৰাখিছে সিদ্ধান্তটো ঘোষণাটো স্থগিত ৰাখিছে এই ডকুমেণ্টখিনি দিয়া হ'লে তেওঁলোকে ইতিমধ্যে ঘোষণাটো ফাইনেল হৈ গ'ল শেহতীয়াকৈ পুনৰ পদক্ষেপ লৈছে অসম চৰকাৰে ডক্টৰ অৰুণ কুমাৰ শৰ্মা আশাবাদী এইবাৰ সকলো দিশ সামৰি উপযুক্ত তথ্যসহ আগবাঢ়িব ৰাজ্য চৰকাৰ অসম চৰকাৰে এটা খুব ভাল পদক্ষেপ লৈছে এবছৰৰ আগতে তেখেতলোকে কেবিনেট ৰিজলিউশ্যন লৈছে যে মাজুলীক বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে তেওঁলোকে পুনৰ মনোনয়ন পঠিয়াব এতিয়া মনোনয়ন পঠিয়াবতো বিশেষ কৰিবলগীয়া একো নাই এই 4টা বিষয় তেওঁলোকে ফুলফিল কৰক মাজুলী কেৱল মাত্ৰ নদীদ্বীপ নহয় প্ৰাচীন সত্ৰ সংস্কৃতি জাতি জনগোষ্ঠীৰ সম্প্ৰীতি লোক সংস্কৃতিৰ অপূৰ্ব সমাহাৰ নদীকেন্দ্ৰিক জীৱনশৈলী অনন্য প্ৰাকৃতিক সৌন্দৰ্য এই সকলোবোৰ উপাদানেই মাজুলীক বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে স্বীকৃতি লাভৰ বাবে সম্পূৰ্ণ উপযুক্ত কৰি তুলিছে আউনীআটী সত্ৰৰ অধিকাৰ ডক্টৰ পীতাম্বৰ দেৱগোস্বামীয়ে ক'লে ইয়াৰ যিটো উদাসীন পৰম্পৰা সত্ৰসমূহৰ এইটো বিশ্বত ক'তো নাই গতিকে সেইটো এটা ঐতিহ্য বহন কৰি আহিছে আৰু ইয়াৰ যিটো কস্মপলিটান সমন্বয় সকলো জাতি জনগোষ্ঠী একেলগে বাস কৰে এইটো আদৰ্শ আনত বিৰল আৰু আমি সদায় এটা কথা কৈ আহোঁ অসমৰ যিকোনো এখন স্থানলৈ গ'লে তাৰ সংস্কৃতিৰ কথাহে পাব কিন্তু মাজুলীলৈ আহিলে একেদিনাই গোটেই অসমৰ জাতীয় সংস্কৃতিৰ পৰিচয় পাব সেয়ে মাজুলীয়ে গোটেই অসমীয়া সংস্কৃতি তথা জাতিক প্ৰতিনিধিত্ব কৰে আৰু সেইফালৰ পৰা বিশ্বৰ ঐতিহ্য ক্ষেত্ৰ হ'বৰ কাৰণে যিখিনি উপাদান লাগে আমি আকৌ কৈছোঁ গোটেইখিনি উপাদান মাজুলীত আছে বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ স্বীকৃতি পালে কি লাভ হ'ব ডক্টৰ অৰুণ কুমাৰ শৰ্মাই ক'লে মাজুলীক সৰ্বদিশতে সুৰক্ষিত কৰিবলৈ বাধ্য হ'ব তেতিয়া চৰকাৰ ইয়াত লাভ হ'ব মানে কি এই গুৰুত্বপূৰ্ণ ঠাই এটাত সুৰক্ষিত কৰিবলৈ কেন্দ্ৰীয় চৰকাৰ সদায় বাধ্য হ'ব অসম চৰকাৰ বাধ্য হ'ব সেইকাৰণে বিশ্ব ঐতিহ্যটো লাগে ভিডিঅ' জাৰ্নেলিষ্ট সুমনৰ সৈতে মাজুলীৰ পৰা ৰজনীকান্ত বৰদলৈৰ ৰিপৰ্ট অসম লাইভ 24